প্রিয় দর্শক, আপনি জানেনে যে এই পৃথিবীত এনে কিছুমান ভয়ানক দলং আছে যাৰ ওপৰেদি খোজ কাঢ়িলে আপোনাৰ বুকুৰ ধপধপনি তীব্ৰ গতিত বাঢ়ি উঠাৰ লগতে ভৰি দুখনো কঁপিবলৈ আৰম্ভ কৰিব। হাজাৰ হাজাৰ লোকে এই দলংবোৰ চাবলৈ মন কৰে যদিও কোনেও পাৰ হ'বলৈ সাহস নকৰে। কিন্তু দুঃসাহসিক পৰ্যটকসকলে এনে দলং পাৰ হোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে। কিন্তু ইয়াত কথা হ'ল, এই দলংবোৰৰ বিশেষত্বনো কি? মানুহে কিয় এই দলংবোৰ পাৰ হ'বলৈ ভয় কৰে? এই সকলোবোৰ কথা আপোনালোকে আজিৰ এই ভিডিঅ'ত জানিবলৈ পাব। তেনেহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দলংবোৰৰ ভিতৰত 1 নম্বৰত আছে ইউক্ৰেইনৰ আই-পেট্ৰি দলং। ইউক্ৰেইনৰ এটা পাহাৰত অৱস্থিত আই-পেট্ৰি দলঙক বিশ্বৰ অন্যতম বিপজ্জনক দলং বুলি গণ্য কৰা হয়। আনকি কোনোৱে ইয়াক আটাইতকৈ বিপজ্জনক দলং বুলিও মন্তব্য কৰিছে। আপুনি জানেনে এই দলংখন কিয় বিপজ্জনক? কাৰণ এই দলঙৰ তলত যি পাহাৰীয়া উপত্যকা আছে ই কমেও 4200 ফুট দ। ইউক্ৰেইনৰ ক্ৰিমিয়ান পৰ্বতমালাৰ দুটা উচ্চতম শৃংগ সংযোগৰ বাবে নিৰ্মাণ কৰা হয় এই দলংখন। ৰছী আৰু কাঠেৰে বনোৱা এই দলংখন বতাহত সকলো সময়তে জোৰেৰে কঁপি থাকে। তাৰোপৰি এই দলংখন সদায় কুঁৱলীৰে আবৃত হৈ থাকে। ফলত ভয় আৰু বিপদৰ পৰিৱেশত এই দলঙৰ মাজেৰে খোজকাঢ়িব লগা হয়। 2 নম্বৰত আছে কানাডাৰ কেপিলানো দলং। বিশ্বৰ আটাইতকৈ বিপজ্জনক দলঙৰ তালিকাত নাম আছে কানাডাৰ কেপিলানো দলঙৰ। এই দলংখন উত্তৰ ভেংকুভাৰ অঞ্চলত অৱস্থিত। ইয়াৰ তলত কেপিলানো নদী বৈ আছে। এই ওলমি থকা দলংখন 230 ফুট ওখ আৰু 450 ফুট দীঘল। এই দলঙৰ পৰা প্ৰকৃতিৰ মনমোহা সৌন্দৰ্য চাবলৈ প্ৰতি বছৰে বহু দুঃসাহসিক পৰ্যটক ইয়ালৈ আহে। তেওঁলোকে নিজৰ জীৱনটোক হাতত লৈ দলঙৰ ইপাৰ সিপাৰ হয়। 3 নম্বৰত আছে আমেৰিকাৰ ৰয়েল জৰ্জ দলং। ৰয়েল জৰ্জ দলং হ'ল আমেৰিকাৰ সৰ্বোচ্চ ওলমি থকা বিপজ্জনক দলং। এই দলংখনৰ কিছু ঐতিহাসিক তাৎপৰ্য আছে। গোটেই বিশ্বত আৰ্থিক অনাটনৰ সময়ত 1929 চনত এই দলংখন নিৰ্মাণ কৰা হৈছিল। এই দলংখন আৰকানচাছ নদীৰ ওপৰত অৱস্থিত। দলংখন 955 ফুট ওখ। 2001 চনলৈকে ই আছিল বিশ্বৰ আটাইতকৈ ওখ দলং। কিন্তু পিছলৈ চীনে ইয়াতকৈ এখন ওখ দলং নিৰ্মাণ কৰিছিল। এই দলংখন পাৰ হৈ থাকোঁতে তললৈ চালে তেওঁৰ দুৰ্ঘটনা হোৱাটো নিশ্চিত। আনকি ভয়ংকৰ বিপদো হ'ব পাৰে। এতিয়া ৰয়েল জৰ্জ দলং হ'ল আমেৰিকাৰ অন্যতম পৰ্যটনস্থলী। 4 নম্বৰত আছে নেপালৰ ঘাছা দলং। নেপালৰ দুৰ্গম পাহাৰীয়া অঞ্চলৰ এক গভীৰ নদী উপত্যকাৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে ঘাছা দলং। এই দলংখন বিশ্বৰ আটাইতকৈ বিপজ্জনক দলঙৰ তালিকাত অন্যতম। এই দলংখন স্থানীয় জীৱ-জন্তুবোৰ অহা যোৱাৰ বাবে নিৰ্মাণ কৰা হৈছিল। কাৰণ হঠাতে পথৰ মাজত জীৱ-জন্তুৰ দল আহি যান-জঁটৰ সৃষ্টি কৰে বাবে নেপালৰ এই ঘাছা দলঙৰ উৎপত্তি কৰা হৈছিল। এই ওখ দলঙৰ বিপদৰ কথা মনত ৰাখিও স্থানীয় জীৱ-জন্তুবোৰ সদায় দলঙৰ ইপাৰৰ পৰা সিপাৰ হয়। লগতে স্থানীয় কৃষকসকলেও সদায় এই দলঙৰ ওপৰেদি অহা যোৱা কৰে। 5 নম্বৰত আছে ছুইজাৰলেণ্ডৰ ট্ৰিপ দলং। ইউৰোপৰ আলপছ পৰ্বতমালাৰ অন্যতম ওখ আৰু বিপজ্জনক ওলমি থকা দলংখন হ'ল ট্ৰিপ দলং। আপুনি উচ্চতাক ভয় পাওক বা নাপাওক, কিন্তু ছুইজাৰলেণ্ডৰ ট্ৰিপ দলংখনৰ সৌন্দৰ্যক আপুনি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। ছুইজাৰলেণ্ডৰ হিমবাহৰ ওপৰত 558 ফুট দীঘল দলংখন সমুদ্ৰ পৃষ্ঠৰ পৰা কমেও 328 ফুট উচ্চতাত অৱস্থিত। পাহাৰৰ উচ্চতাত থকা এই দলংখন প্ৰচণ্ড বতাহৰ বাবে সকলো সময়তে গতিশীল হৈ থাকে। 6 নম্বৰত আছে চীনৰ ৰোল্ড ড্ৰাগন দলং। চীনৰ ৰোল্ড ড্ৰাগন দলঙক বিশ্বৰ আটাইতকৈ বিপজ্জনক দলং বুলি গণ্য কৰা হয়। দলংখনৰ উচ্চতাই ইয়াক ভয়ংকৰ কৰি তুলিছে যদিও ইয়াৰ আন এটা ভয়ংকৰ বৈশিষ্ট্যও আছে। অৰ্থাৎ চীনৰ এই ৰোল্ড ড্ৰাগন দলংখন সম্পূৰ্ণ চিচাৰ। এই দলংখন দুৰ্বল হৃদয়ৰ মানুহৰ বাবে একেবাৰে উপযোগী নহয়। এই দলংখন চীনৰ টিয়ানমেন পৰ্বতৰ ওপৰত প্ৰায় 4600 ফুট উচ্চতাত অৱস্থিত। ই মাত্ৰ 5.2 ফুট বহল। 7 নম্বৰত আছে ৰাছিয়াৰ ৱান্ডিনস্কি দলং। ই এখন যান-বাহন চলাচল কৰা দলং আৰু সেইবাবেই হয়তো এই দলংখন অধিক বিপজ্জনক হৈ পৰিছে। এই দলংখনত যান-বাহনৰ চলাচলৰ বাবে মাত্ৰ 6 ফুট বহল পথ আছে। এই দলঙত অতি সাৱধানে নিপুণ হাতেৰে লাহে লাহে গাড়ী চলাব লগা হয়, কিয়নো অলপমান ইফাল সিফাল হ'লেই তলত আছে বৰফৰ শীতল নদী। এই দলঙৰ ধাতুৰ গাঁথনি কাঠেৰে আবৃত হোৱাত পৰিস্থিতি আৰু অধিক বিপজ্জনক হৈ পৰিছে। ফলত এই দলংখন বৰফৰ মাজত বৰ পিছল হৈ পৰে।
ৰাছিয়াৰ এই দলংখন বছৰ বছৰ ধৰি একেদৰেই পৰি আছে। এতিয়ালৈকে ইয়াৰ কোনো মেৰামতি কৰা নহল। ৮ নম্বৰত আছে পাকিস্তানৰ হুচাইনি ঝুলন্ত দলং। হুচাইনি ঝুলন্ত দলঙক বিশ্বৰ আটাইতকৈ বিপজ্জনক দলং হিচাপে গণ্য কৰা হয়। এই দলংখন পাকিস্তানৰ গিলগিট বালুচিস্তান অঞ্চলৰ ২৬০০ মিটাৰ উচ্চতাত অৱস্থিত। হুঞ্জা নদীৰ দুয়োপাৰৰ গাঁৱৰ বাসিন্দাসকলে নিজা উদ্যোগত এই দলংখন নিৰ্মাণ কৰিছে। এই দলংখনে দুয়োপাৰৰ গাঁৱৰ বাসিন্দাসকলক সংযোগ কৰাৰ কাম কৰে। ই অতি সৰু আৰু কাঠেৰে নিৰ্মিত পুৰণি দলং। কাঠৰ মাজৰ বিশাল ফাঁকবোৰো সমান নহয়, লগতে বতাহৰ বাবে ইফালৰ পৰা সিফাললৈ দোল খাই থাকে। সেইবাবে এই দলংখন পাৰ হোৱাটো যথেষ্ট ভয়ংকৰ। এই ওলমি থকা দলংখন দুৰ্বল হৃদয় থকা মানুহৰ বাবে একেবাৰেই প্ৰযোজ্য নহয়। প্ৰিয় দৰ্শক, এইকেইটা হৈছে বিশ্বৰ আটাইতকৈ বিপজ্জনক দলং। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে এনেদৰে নতুন নতুন কথা জানিবলৈ আমাৰ নিয়ম চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ইয়াৰ লগতে থকা ঘণ্টিটো দবাই অল নটিফিকেশ্যনটো অন কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।